আগুন্দুক লোকসভা নিৰ্বাচনৰ বাবে 11 নং শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল কুঞ্জুক আজি শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীৰ লগতে দলটোৰ শতাধিক কাৰ্যকৰ্তাই আতচবাজি ফুটাই তেজপুৰস্থিত ৰাজীৱ ভৱন কাৰ্যালয়লৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগুন্দুক নিৰ্বাচনত দলটোৰ মনোনীত প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাই নিবলৈ এক ৰণকৌশল ৰচনা কৰে। ইতিমধ্যে সমষ্টিটোত আম আদমি পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কান্দোলৰ লগতে শাসকীয় বিজেপি দলে ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে কংগ্ৰেছ দলে চাহ জনজাতীয় এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ পিছত সমষ্টিবাসী ভোটাৰ ৰাইজৰ বাছনিত কোন উঠে সেয়া নিৰ্বাচনৰ পিছতহে গম পোৱা যাব। কথা হ'ল ইণ্ডিয়া এলায়েন্সৰ প্ৰক্ষেপিত চাহ জনজাতীয় নেতা প্ৰেমলাল কুঞ্জুৱে শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ লগত ফেৰ মাৰিব পৰাকৈ কিমান গণভিত্তি আছে সেয়া সময়তহে জানিব পৰা যাব। বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী কুঞ্জুক এই নিৰ্বাচনত সমষ্টিটোৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শাসকীয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তকে আঙুলিয়ায়। আনহাতে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে বিগত সময়ত ৰঞ্জিত দত্তৰ দুৰ্নীতিৰ চৌৰাচাৰিৰ বাবেই শাসকীয় চৰকাৰখনৰ ৰোষত পৰি মন্ত্ৰিত্ব হেৰুওৱা এই গৰাকী নেতাক শোণিতপুৰবাসী ৰাইজে কোনো কাৰণতে ভোট নিদিয়ে বুলিও ককৰ্থনা কৰে। 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ এইবাৰ আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আদিবাসী এগৰাকী জনপ্ৰিয় নেতা প্ৰেমলাল কুঞ্জু ডাঙৰীয়াক আজি আমি শোণিতপুৰ জিলাৰ ফালৰ পৰা আমি তেখেতক আদৰণি জনাইছোঁ আৰু আগন্তুক এই লোকসভা নিৰ্বাচনত আমি আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা তেখেতক আমি জয়যুক্ত কৰাম। আপোনালোক আমি জনাবলৈ পাই সুখী হৈছোঁ যে যিগৰাকী আদিবাসী আমাৰ চাহ জনগোষ্ঠীৰ নেতা তেখেতে চাহ জনগোষ্ঠীৰ পৰিয়ালত জন্মগ্ৰহণ কৰি তেখেত খেতিয়কৰ ল'ৰা, তেখেতে ৰাইজৰ কাম কৰা ল'ৰা আৰু এগৰাকী সৎ আৰু নিষ্ঠাৱান ল'ৰা। এতিয়া আপুনি দেখিছে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী এইবাৰ প্ৰতিনিধিত্ব কৰিছে, যিগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেখেতৰ সম্পত্তিৰ সাম্ৰাজ্যশালীখন চাব আৰু আমাৰ কেণ্ডিডেটগৰাকীৰ মানে যিখন তেখেতৰ ব্যৱস্থা, তেখেতৰ যিটো পুঁজি সেইটো আপোনালোকে লক্ষ্য কৰিব। আমাৰ যিগৰাকী এইবাৰ প্ৰতিনিধি আমি কংগ্ৰেছ দলে নিৰ্বাচিত কৰিছোঁ, এইবাৰ বিপুল ভোটত আমি জয়যুক্ত কৰাম, যিহেতু তেখেত এগৰাকী জনপ্ৰিয় আদিবাসী নেতা। আৰু ইয়াৰ লগে লগে আজি আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ, ৰঞ্জিত দত্ত ডাঙৰীয়াই কৈছে যে বিৰোধী একেবাৰে ইয়াত নায়েই। যদি বিৰোধী নায়েই তেখেতে ঘৰত বহি থাকিলেই হ'ল। তেখেতে খোৱাই বোৱাই যিবিলাক দুৰ্নীতি কৰি সাম্ৰাজ্য গঠন কৰিছে, যিখিনি তেওঁ ব্যৱসায় তেওঁ বহলভাৱে বিস্তৃতভাৱে আজি তেখেতে বিহালীত সাম্ৰাজ্য গঢ়ি তুলিছে, সেই ব্যৱসায়খিনি চাই থাকিলেই হ'ল। তেখেতে আজি বিৰোধী শূন্য বুলি কৈছে। আৰু দ্বিতীয়তে তেখেতসকলে এবাৰ গম পাইছে যে সংখ্যাগুৰু অঞ্চলত তেখেতৰ ভোট নাই, সেইকাৰণে তেতিয়া তেখেতসকলে সংখ্যালঘু অঞ্চলত সোমাবলৈ লৈছে। আজি আপোনালোকে চাওক, এটা বিশেষ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ তেখেতসকলে ভোট ভিক্ষা কৰিছে। আজিতো আমি কংগ্ৰেছে এইটো কথা কোৱা নাই, আমাৰ সকলোকে লাগিব, সংখ্যালঘু লাগিব, সংখ্যাগুৰু লাগিব, কিন্তু তেখেতসকলে এটা বিশেষ জনজাতিক, এটা বিশেষ জনগোষ্ঠীক আজি আপোনালোকে চাওক, আমি আজি সেই কথাখিনি ক'বলৈ বেয়া লাগে, কিন্তু তেখেতে আজি কোৱাৰ কাৰণে আমি কথাখিনি কৈছোঁ যে দুৰ্নীতিৰ সম্ৰাট, সেইটো আপোনালোকে গম পায় যে কিহৰ কাৰণে মিনিষ্ট্ৰী যাবলগীয়া হ'ল, সেই কথাখিনি অসমৰ ৰাইজে জানে। আৰু তেখেতে যিখন সাম্ৰাজ্য গঢ়ি তুলিছে বিহালীত, আপোনালোকে খবৰ ল'ব। গতিকে সেই সাম্ৰাজ্যৰ তেখেতৰ বেষ্টনীৰ মাজত সোমাই থাকিলেই হ'ল। তেওঁ যদি ঘৰত বহি জিকিব পাৰে, বিৰোধী নাই যদি, আৰু যদি বিৰোধী নায়েই তেতিয়াহ'লে কিয় ঘৰে ঘৰে ঘূৰি ফুৰিব লাগে? আৰু বিশেষ এটা সম্প্ৰদায়ক তেখেতসকলে তুচ্ছ তাচ্ছিল্য কৰা সেইসকল ব্যক্তিৰ বচা নেতাৰ ঘৰত গৈ পেলাই কিয় ভৰিত ধৰিব লাগে? গতিকে এই আজি বিজেপিৰ আজি অৱস্থা হৈছে। গতিকে আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ শোণিতপুৰৰ আমাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনত আমাৰ প্ৰাৰ্থীগৰাকী জয়যুক্ত হ'ব। প্ৰথমতে নমস্কাৰ, সকলো নিউজ চেনেলৰ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূল প্ৰতিনিধি মোৰ মানে বিজেপি হ'ব, ৰঞ্জিত দত্ত হ'ব। কেনেকৈ প্ৰত্যাহ্বান জনাব? আপোনাক কিয় ভোট দিব? ৰঞ্জিত দত্তক ভোট নিদি আপোনাক কিয় ভোট দিব? নাই, কথা হৈছে কি, ৰঞ্জিত দত্ত ডাঙৰীয়া বিভিন্ন সময়ত তেওঁ মানে MLA আছিলে, এতিয়া মন্ত্ৰী, তেওঁ প্ৰাক্তন মন্ত্ৰীও আছিলে। আৰু আজি বৰ্তমান অসমত যি ধৰণৰ মানে পৰিস্থিতি গা কৰিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আমি গম পাইছোঁ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। এই পৰিৱৰ্তনৰ লগত আমি কংগ্ৰেছ দলে, আমাৰ জিলা কংগ্ৰেছ, আমাৰ ব্লক কংগ্ৰেছ, আমাৰ
মণ্ডল কংগ্ৰেছ, আমাৰ বুথ কমিটি, আমি সকলোৱে মিলি, আমাৰ মহিলা কংগ্ৰেছ আছে, যুৱ কংগ্ৰেছ আছে, NSY আছে, সেৱা দল আছে, আমি সকলোৱে মিলি এই যি মানে আমাৰ যি মানে পৰিৱৰ্তন যিটো ঢৌ আছে, আজি যি পৰিৱৰ্তন বিচাৰিছে তাৰ লগত আমি আগবাঢ়ি গৈ ৰাইজৰ লগত মিলিত হৈ ৰাইজৰ পৰা আমি যি আমাৰ ভোটাৰ আছে সেইটোৱে সুধিছোঁ, আপোনাক কিয় দিব? আপোনাৰ ইছ্যু কি থাকিব আৰু ৰঞ্জিত দত্তক ভোট নিদি আপোনাক কিয় দিব? নাই, কথা হৈছে কি বহুত কিছু ইছ্যু আছে। আজি যদি আমি চাওঁ, আজি অসমত আমি চাওঁ, অসমত ইমান ইছ্যু আছে যে আজি মূল্যবৃদ্ধিয়ে হওক, আজি আমাৰ যিখিনি মানে আজি গাঁৱত যিবিলাক ৰাস্তা ঘাট আজিও মানে পকীকৰণ নহ'ল, গতিকে বহুত ইছ্যু আছে। ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আপোনালোকে গম পাইছে যে আমি একফালে আমি দেখিছোঁ চৰকাৰে মানে আঁচনি যোগেদি মানুহক মানে যুক্ত কৰিছে, আনফালে চৰকাৰে কাম কৰা নাই। মাহৰ পিছত মাহ লোন লৈছে, ঋণোৱা হৈছে, ধাৰোৱা হৈছে, গতিকে ৰাইজ সজাগ হৈছে, সেইকাৰণে আমাৰ ৰাইজে আমাক ভোট দিব। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।